যোৰহাটত কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু মৌন সমদল। সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অংশগ্ৰহণ। যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা নিহত পৰ্যটকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু মৌন সমদল উলিওৱা হয়। এই শ্ৰদ্ধাঞ্জলি আৰু মৌন সমদলত সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক ভাস্কৰ বৰুৱাই অংশগ্ৰহণ কৰে। ৰাহুল ডাঙৰীয়া জম্মু কাশ্মীৰত গৈ এটা বাৰ্তা দিলে যে এই বৰ্তমানৰ সময়ত আমি সকলোৱে একগোট, ভাৰতীয় নাগৰিক হিচাপে আমি সকলোৱে একগোট। আমি জম্মু কাশ্মীৰৰ ৰাইজৰ লগত আছোঁ, আমি মৃতকৰ পৰিয়ালবৰ্গৰ লগত আজি তেওঁলোকৰ দুখৰ সময়ত আমি আছোঁ। আমাৰ সকলৰ আমি সকলোৱে বিদেহী আত্মাৰ প্ৰতি সদ্গতি কামনাৰ বাবে প্ৰাৰ্থনা আগবঢ়াই দিছোঁ। আৰু পাকিস্তানৰ যে উদ্দেশ্য যে জম্মু কাশ্মীৰক ডিষ্টেবিলাইজ কৰা, ভাৰতক ডিষ্টেবিলাইজ কৰা, এই সপোনটো আমি কেতিয়াও সফল হ'বলৈ নিদিওঁ। উচতনিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত যিসকল নিৰীহ লোকৰ প্ৰাণহানি হ'ল, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু সন্ত্ৰাসবাদ নিপাত যাওক এই উদ্দেশ্য আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যিখন দেশবাসীৰ ঐক্যবদ্ধ সংগ্ৰাম, তাত কংগ্ৰেছৰ যিটো সংকল্প, এই সংকল্পক উদয় কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে এখন নিৰবিচ্ছিন্ন সংগ্ৰামৰ মাজেদি এই সন্ত্ৰাসবাদ নিশেষ কৰিবৰ কাৰণে আৰু সন্ত্ৰাসবাদত নিহত হোৱাসকলৰ আত্মাৰ সদ্গতি কামনা কৰি আজি আমি কংগ্ৰেছ দলে যোৰহাট নগৰৰ মাজমজিয়াত আমাৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ ভাস্কৰ বৰুৱা ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ, যোৰহাট জিলা কংগ্ৰেছ, আমাৰ যুৱক NSY মহিলা সেৱা দল, আমি সকলোৱে এই মমবাতি জ্বলাই এটা মৌন শোভাযাত্ৰা কৰিবৰ কাৰণে আগবাঢ়িছোঁ।